মধুমুখে আছে বসি হুয়া নিঃশব্দ সেই বেলাটোতে আঁকি মিলনাদ। জয় কৃষ্ণ। হে গুৰু সমস্ত গজবধূ সদৃশ লক্ষ্মীস্বৰূপ আই মাতৃ সমস্ত সবাৰো শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আপোনাসৱৰ আমন্ত্ৰণক্ৰমে আমি যি মহা আসনত উপবিষ্ট হোৱাৰ সৌভাগ্যখন পালোঁ, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ কৃপা আৰু আপোনাসৱৰ আশীৰ্বাদৰ বাবেই সম্ভৱ হৈছে। আৰু এইখন আসনৰ মুঠেই যোগ্য নহওঁ যদিও হয়তো পূৰ্বজন্মৰ কিবা এটা সংস্কাৰ আছিল, যাৰ কাৰণে আজি আপোনাসৱে আমাক এনেদৰে আশীৰ্বাদ কৰি এইখন আসনত উপবিষ্ট কৰাই আছে। এই গুৰু সমস্ত আমাৰ কোনো শক্তি সাধ্য নাই। প্ৰভু ভগৱন্তৰ গুণান চৰিত্ৰ, তেওঁ বাংময় মূৰ্তিস্বৰূপ এই মহাভাগৱত আলোচনা কৰা, কিন্তু তথাপিও সীমিত জ্ঞান আৰু বুদ্ধিৰে যিহেতু প্ৰভু ভগৱতে আমাক ইমানলৈকে আগুৱাই লৈ আহিছে, সেইখিনিকে আমি অৱলম্বন কৰি য'ত পূৰ্ণাস্তি আমি চেষ্টা কৰি যাম। অজানিত অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সমস্ত দুখ ত্ৰুটি আপোনালোকে নিজৰ দাসৰ দাস, আপোনালোকৰ কনিষ্ঠ সন্তানে কৰা সাধাৰণ ভুল বুলি গণ্য কৰি আপোনালোকৰ চৰণ কমলতে ঠাই দিলে আমাক কৃপা কৰে। তাৰ কাৰণে আমি পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণ কৌটি কৌটি প্ৰণিপাত জনাই পৰৱন্ধে মহাভাগৱতৰ বিষয়ে কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই গুৰু সমস্ত ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ বৰা প্ৰভুজনাই সুন্দৰভাৱে মহাভাগৱতৰ আৰম্ভণিৰে পৰা মহাতত্বৰে বিশ্লেষণখিনি আগুৱাই কৰিছে। পৰীক্ষিতে কেনেকৈ সুকমণিক লগ পালে, সুকমণিয়েনো মহাভাগৱতটো কিয় প্ৰভু ভগৱন্তৰ কৃপাতে হওক বা যেনেকেই নহওক ক'ব লগা হ'ল। যি মহাবৈকুণ্ঠৰ মহাভাগৱত পদ্মকল্পত পাইছিল স্বয়ং নাৰায়ণৰ পৰা ব্ৰহ্মাই, ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে। আৰু এই শুকে পৰীক্ষিতক যেতিয়া এই মহাভাগৱত দান দিবলৈ তেওঁ আগবাঢ়িছিল, সেইখিনি সময়ত কিন্তু শুকৰ পিতৃ ব্যাসদেৱেও সেই নাৰায়ণ ক্ষেত্ৰত উপস্থিত আছিল। ব্যাসদেৱৰ মুখেৰে এই মহাভাগৱত নিশ্চয় পৰীক্ষিতে শুনিব পাৰিলেহেঁতেন, কাৰণ সেই মহাভাগৱত ব্যাসৰ হৃদয়তেই সেই মুহূৰ্ততেই সঞ্চিত হৈ আছে। সেই মহাভাগৱত ব্যাসে নিজে নকৈ তেওঁৰ পুত্ৰ শুকৰ জৰিয়তে কোৱাৰ কিয় ব্যৱস্থা কৰিলে। ইয়াৰো নিশ্চয় পাৰমাৰ্থিক বহুত তত্ত্ব আছে, হয়নে নহয় কওকচোন বাৰু। যি মহাভাগৱত শুকমুনিয়ে পিতৃ ব্যাসৰ পৰা পালে, পিতৃৰ সন্মুখতে সেই মহাভাগৱত পৰীক্ষিতক কোৱাৰ মানে কি? নিশ্চয় কিবা নহয় কিবা এটা তাৎপৰ্য থাকিব লাগিব। গতিকে এই মহাভাগৱত আজি পৰীক্ষিতক কিয় দান দিব লগা হ'ল? ব্ৰহ্ম শাপত তেওঁ দগ্ধ হৈ আছে। 7 দিনৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ব অৱশ্যে, যিটো মৃত্যু এতিয়া পৰীক্ষিতে নিজেও কামনা কৰিবলৈ বাধ্য হৈছে, কাৰণ অভিশাপ তেওঁ কৰ্মফলৰ কাৰণে লাভ কৰিছে। এই সৃষ্টিত যিমানেই সাধু সন্ত মহন্ত গুৰু ৰূপে বা দস্যু দানৱ দেৱতা ইত্যাদি যি ৰূপতে মনুষ্যই কৰ্ম নকৰক কিয়, যদিহে তেওঁ কৰ্মত কিবা এটা দুখ কৰিছে, কৰ্মটো তেওঁ ভুগিব লাগিব। সৎকৰ্মৰ সৎফল, দুষ্কৰ্মৰ মহা অভিশাপ, মহা নৰভঞ্জন হ'বই লাগিব। গতিকে পৰীক্ষিতেও চিন্তা কৰিছে যে মই আজি যিটো ব্ৰহ্মশাপ পালোঁ,
এয়া মোৰ কৃতকৰ্মৰ ফল। কাৰণ মই যদি জ্ঞানস্থ হৈ থকা সমীক মুনিক মই গলত মৰা সাপ আঁৰি নিদি মই যদি তেওঁ কিয় তপস্যা কৰি থকা সময়ত মোক কিয় তেওঁ এষাৰ সম্বোধন নকৰিলে, মই যদি নিজকে যদি সুধিলোহেঁতেন তেতিয়াহ'লে নিশ্চয় মই মৰা সাপ আঁৰি দিয়াৰ দৃষ্টতাটো মই কৰিব পাৰিম। ব্ৰহ্মৰ লগত সমাধি হৈ আছে, ভগৱন্তৰ লগত সমাধি হৈ আছে, সেইজনক যদি মই যদি মৰা সাপ এডাল যদি আঁৰি দি মোৰ শুভৰ প্ৰতীকটো যদি মই প্ৰকট কৰি দিওঁ, ভগৱন্তকে সেই মৰা সাপ আঁৰি দিয়া মই গম নাপাওঁ। তাৰ ফলটো ভগৱন্তে নিশ্চয় দিব। এইকাৰণে 5 বছৰীয়া চিংগী মুনিৰ জৰিয়তে যিটো অভিশাপ দিলে, 7 দিনৰ ভিতৰত মোৰ মৃত্যু হ'ব, এই মৃত্যুক মই নিশ্চয় স্বীকাৰ কৰিব লাগিব। কিন্তু তেওঁ এতিয়া বিচাৰিলে মই গোটেই জনমটো মই ধৰ্মই কৰিলোঁ, গোটেই জীৱনটো মই কৰ্ম কৰি জগতক ৰক্ষা কৰিলোঁ, প্ৰজা পালন কৰিলোঁ। দেৱতাৰ কুলতো এতিয়া মোৰ এটা মান আছে, মৰ্যাদা আছে, যি দেৱতাসকলে যেনেদৰে ভোগ কৰি আছে ময়ো সেই ভোগ কৰিছোঁ। যি দেৱতাসকলে স্বৰ্গৰ পথেৰে যেতিয়া ঘূৰি ফুৰিব পাৰিছে, ময়ো মনুষ্য হৈ ভূমিত মই পৰিভ্ৰমণ কৰিব লাগে। কিন্তু মই ইচ্ছা কৰিলে মোৰ ৰথখন আকাশী পথেৰে যায়। দেৱতাসকলক সমকক্ষ ইমান ধৰ্ম কৰ্ম কৰাৰ পিছতো আজি মই যিটো অভিশাপ পালোঁ, তক্ষকৰ দংশনত মই 7 দিনৰ ভিতৰত মৰিব লাগিব। গতিকে তেওঁ ৰিজাল্ট পাই গ'ল। মৃত্যুৰ সময়ত যদি মই তক্ষকক যদি বা এটা কাল সৰ্পক যদি দেখা পাব, দেখা পোৱাৰ লগে লগে মোৰ দৃষ্টিৰে গৈ ক'ত পৰিব, মনৰ মাজত সেই চাপটো পৰিব। সেই ছবিটোক লৈ মই যদি দেহ ত্যাগ কৰি যাওঁ, তেতিয়াহ'লে পিছৰ জনমত মই সেই সৰ্পজনীত জন্মগ্ৰহণ কৰিব লাগিব। মনুষ্য হিচাপে জন্মগ্ৰহণ কৰাৰ পিছত 84 লক্ষ জনী পৰিভ্ৰমণ কৰি এটা জীৱই মনুষ্য জন্ম পায়। মনুষ্য জন্ম পালে তেওঁ ভকত হ'ব পাৰে, বৈষ্ণৱ হ'ব পাৰে, ৰজা হ'ব পাৰে, প্ৰজা পালক হ'ব পাৰে, আৰু ঈশ্বৰ সদৃশ এটা ৰূপ পায়, ঈশ্বৰৰ লগত সমকক্ষ এটা ৰূপ পায়, মহামুক্তি পাব। এই অমূল্য মনুষ্য জীৱন লাভ কৰি মই যিমানখিনি ধৰ্ম কৰ্ম কৰিলোঁ, তাৰ ফলত যদি মই মৃত্যুৰ জৰিয়তে যদি আকৌ সৰ্পজনীলৈ যাব লগা হয়, মই মিছাই জন্ম লাভ কৰিলোঁ। গতিকে তেওঁ এটাই চৰ্ত মনৰ ভিতৰত ৰাখিছে যে মৃত্যুৰ সময়ত তক্ষকক যেন মই দেখা পাব লগা নহয়। মোৰ মৃত্যু হওক, যেনেকৈ নহওক, কিন্তু তক্ষকক মই দেখা পাব নালাগে। 2 নম্বৰটো তেওঁ চৰ্ত ৰাখিছে নিজৰ লগতে, মোৰ মৃত্যু হওক, কিন্তু মই তক্ষকৰ বিষৰ যন্ত্ৰণাত চটফটাই যেন মৰিব লগা হৈছে। মই মৰিব লাগিব, মই এই সংসাৰ ত্যাগ কৰি যাব লাগিব, আনন্দ মনেৰে যাব পাৰিব লাগিব। যি মনুষ্যই জীৱনত শেষ মুহূৰ্তত আনন্দ মনেৰে তেওঁ সংসাৰ ত্যাগ কৰিব পাৰে, সেই মনুষ্যজন ধন্য। সেই মনুষ্যজন সংসাৰ এৰি যাব পাৰে, সংসাৰ এৰি তেওঁ মহামুক্তি পাব পাৰে, যিটো মনুষ্যসকলে বিচাৰে। কিন্তু এই ব্যৱস্থাটোৰ মাজেৰে তেওঁ মৃত্যুক কামনা কৰিছে বা সংসাৰ ত্যাগ কৰিবৰ কাৰণে মনস্থ কৰিছে। কিন্তু ঋষিমুনি সমস্তে 60 সহস্ৰ ঋষিমুনি সন্মুখত আছে, তেওঁলোকে তাৰ উচিত বিধানটো দিব নোৱাৰিলে। যাৰ বিনিময়ত ব্যাসদেৱে মনে মনে ভাবি আছে যে তুমি যিটো পন্থ বিচাৰিছা সেই পন্থটো মই দিব পাৰিম, কিন্তু মই সেই পন্থটো দিলেই তুমি মুক্তি নাপাবা। কিয়? কাৰণ মই নিজকে চিনি পাইছোঁ, মই কি ৰূপত এই সংসাৰত মায়াৰ লগত মই খেলা কৰিছোঁ। মোৰ অন্তৰত মায়া লাগি আছে। মই এতিয়াও সকামী ভাৱনাৰে কৰ্ম কৰি আছোঁ, যিমানেই জ্ঞান লাভ নকৰোঁ, যিমানেই জগকৃতি লাভ নকৰোঁ, কিন্তু অন্তৰত মোৰ কামনা আছে, অন্তৰত মোৰ বাসনা আছে। বাসনা আৰু কামনা যুক্ত ইন্দ্ৰিয়ৰে যদি মই জ্ঞান তত্ত্বও যদি প্ৰদান কৰে, সেই জ্ঞানে তুমি বিচৰাৰ ধৰণে
কেতিয়াও তোমাক উপকাৰ কৰিব নোৱাৰে। গতিকে তুমি নিৰ্গুণ এক স্বৰূপ তুমি উপলব্ধি কৰিছা। সংসাৰৰ মায়ে এতিয়া তোমাক কেতিয়াও বান্ধি ৰখা নাই। মৃত্যুৰ কাৰণে তুমি ভয় কৰা নাই, কিন্তু মৃত্যুৰ ব্যৱস্থাটোৰ পৰা তুমি উন্নতি বিচাৰিছা। গতিকে এই কাৰণে তুমি যদি সঁচাকৈ সংসাৰৰ পৰা মুক্তি পাব লাগে, তেতিয়াহ'লে নিৰ্গুণ ব্ৰহ্মপুৰুষ মোৰ পুত্ৰ ৰূপত সুকমণিৰ সৃষ্টিত বৰ্তমান তেওঁৰ বাহিৰে নিৰ্গুণ পুৰুষ কোনো নাই। গতিকে নিৰ্গুণ পুৰুষৰ মুখেৰে হৰি কথা শুনিলে যিটো লাভ হয়, গুণময় পুৰুষৰ মুখেৰে যদি হৰি কথা শুনা যায় সেই ফলটো পোৱা নাযায়। কাৰণ তাত কি লাগি থাকে? কামনা লাগি থাকে, বাসনা লাগি থাকে, আশা থাকে, আকাংক্ষা থাকে। কিন্তু নিৰ্গুণ পৰম ব্ৰহ্মজনৰ পুৰুষজনৰ সেই আশা আকাংক্ষা লাগে। যিটো তেওঁ সুকমণিৰ স্বৰূপত তেওঁ উপলব্ধি কৰি সেই সুকমণিক তেওঁ ধ্যান কৰিলে, সুকমণি আহিল আৰু সেই সুকমণি অহাৰ লগে লগে পৰীক্ষিতে তেওঁৰ পৰা এই মহামুক্তিৰ ব্যৱস্থাটো কেনেকৈ সম্ভৱ হ'ব এই বিষয়ে তেওঁ সোধা সুকমণিয়ে তেওঁক ক'বলৈ আৰম্ভ কৰিছে যে তুমি শুনা, মন বুদ্ধি শুদ্ধি কৰি সাৱধানেৰে তুমি ঈশ্বৰৰ তত্ত্বৰ কথা তুমি 7 দিন তুমি শ্ৰৱণ কৰা কেৱল। আৰু শ্ৰৱণ কৰাৰ পিছত যদি কিবা কাৰণত তোমাৰ মনত সংশয় হয় তুমি ব্যক্ত কৰিবা। সংশয় যেতিয়া শেষ হৈ যাব তেতিয়াই তুমি উপলব্ধি কৰিবা জীৱন মানে কি, মুক্তি মানে কি, এই সমস্তখিনি তুমি পাবা। তাৰ কাৰণে এতিয়া ভাগৱত স্বয়ং প্ৰভু ভগৱন্তে কেনেকৈ মধ্য লোকলৈ কলিযুগৰ নৰসকলৰ কাৰণে পঠিয়াইছে তাৰ ব্যৱস্থাটো এটা বৰ্ণনা হৈ আছে। এই মহাভাগৱত ব্যাসদেৱে কেনেকৈ পালে, এই মহাভাগৱত ব্যাসৰ পৰা মই কেনেকৈ পালোঁ, এই গোটেই কথাখিনি ব্যক্ত কৰিবৰ কাৰণে এক মহা আখ্যান আৰম্ভ কৰিছে নাৰদৰ আগমন বা নাৰদ আৰু ব্যাসৰ মহা সংগম, মহাসংযোগ। কাৰণ দুইজনৰ মাজত সংযোগ হ'লেহে ভাগৱতৰ মত্যত গমন সম্ভৱ হয়। গতিকে এই তত্ত্বটো ব্যাখ্যা কৰিবলৈ গৈ পদত উল্লেখ কৰিছে যে ইতিমধ্যে ব্যাসদেৱ ভগৱন্তৰে এটা অৱতাৰ, এইটো কথাও জানিব। তেওঁ আহি মনুষ্য ৰূপে জন্মগ্ৰহণ কৰি দেশীৰ সন্তান হিচাপে পৰাশৰীৰ পুত্ৰ হিচাপে তেওঁ জন্মগ্ৰহণ কৰি লোক কল্যাণৰ কাৰণে মহাজ্ঞান তত্ত্ব প্ৰচাৰ কৰিবৰ কাৰণে 14 শাস্ত্ৰ 18 পুৰাণ, যি 14 শাস্ত্ৰ 18 পুৰাণ কেৱল প্ৰভু ভগৱন্তৰ লীলাৰ বৰ্ণনা আছে। সেইখিনি তেওঁ লোকসমতক দিবৰ কাৰণে প্ৰথমতে 14 শাস্ত্ৰ 18 পুৰাণ লিখিলে। এক বেদক, যি বেদ প্ৰভু ভগৱন্তৰে এটা বাংময়, সেই বেদক তেওঁ 4টা ভাগত বিভক্ত কৰি সমস্ত লোকে বুজিব পৰাকৈ, কিবা এটা ৰস পাব পৰাকৈ এটা ব্যৱস্থা কৰি দি এক বেদক 4টা ভাগত বিভক্ত কৰি তেওঁ জগতত বিলালে। তাৰ পিছত দেখিছে যে তেওঁৰ যশ কীৰ্তি সমস্ত জগতত বিয়পি গৈ আছে, সকলোৱে তেওঁক মহাজ্ঞানী বুলি প্ৰশংসা কৰে। কিন্তু তাৰ পিছতো তেওঁ নিজৰ মনত কিবা এটা ভাৱনাই অশান্তি দিয়ে আছে। তেওঁ নিজে বুজিব পৰা নাই যে কি কাৰণত মোৰ মনটো উগুল টুগুল হৈ আছে, কি কাৰণত মই ইমান অশান্তিত আছোঁ, মই কি দুখ কৰিলোঁ, নিজেও গম পোৱা নাই তেওঁ কি ভুল কৰিলে। গতিকে বদৰিকাশ্ৰমত তেওঁৰ যিহেতু আশ্ৰম, সেই বদৰিকাশ্ৰমত থাকি তেওঁ নিজৰ আশ্ৰমত থাকি তেওঁ অশান্তিত তেওঁ ইফাল সিফাল কৰি আছে। কিবা এটা যেন তেওঁ বিচাৰি আছে, যিটো বস্তু তেওঁ বিচাৰি পোৱা নাই। ইমান অশান্তিকৰ এক অৱস্থাৰ মাজেৰে তেওঁ সময় অতিক্ৰম কৰাইছে। আৰু আনহাতে বৈকুণ্ঠৰ পৰা স্বয়ং প্ৰভু ভগৱন্তে তেওঁৰে অংশ পতা কিন্তু জগতত দেখুৱাই আছে
তেওঁ এজন ভগৱন্তৰ ভক্ত হয়। গতিকে ভগৱন্তই সেই ভক্তজনৰ অন্তৰত থকা ইমান অশান্তিকৰ যিখিনি যন্ত্ৰণাকাতৰ যিটো পৰিৱেশ পৰিস্থিতি প্ৰত্যক্ষ কৰি ভগৱন্তই চিন্তা কৰিছে, মোৰ ভক্তৰ মনত কোনো কাৰণতে অশান্তি থাকিব নালাগে, দুখ থাকিব নালাগে, সদায় শান্তিময় ভাৱনাৰে মোক তেওঁ পবিত্ৰতাৰে আনন্দ মনেৰে তেওঁ ভজনাই কৰিব লাগে। কিন্তু সেই ব্যৱস্থাটো এতিয়া তেওঁ হেৰুৱাই পেলাইছে। গতিকে তেওঁ ইমান অশান্তি, কিয় ইমান অশান্তি? এই অশান্তিখিনি যদি দূৰ কৰিব পৰা নাযায়, ভক্তৰ মনটো যদি স্থিৰ কৰিব পৰা নাযায়, ভগৱন্তেও সন্তুষ্ট বা শান্তি থাকিব নোৱাৰে। এইকাৰণে তেওঁ নাৰদক ইংগিত দি পঠিয়াইছে, হে নাৰদ, দেখিছা হে ব্যাসদেৱৰ মনত কিমান অশান্তি। গতিকে তেওঁৰ মনৰ অশান্তিৰ কাৰণটো নাইকিয়া কৰিব লাগিব, গুচাই দিব লাগিব। গতিকে তুমি যি বুলি ভাবা তুমি সেইমতে কৰা, ব্যাসদেৱৰ মনৰ অশান্তি দূৰ হ'ব লাগিব। লগে লগে নাৰদে বুজি পাই গ'ল প্ৰভু ভগৱন্তৰ ইচ্ছাৰ কথা, আৰু তেওঁ দিব্য বিনা পাই আহি বদৰিকাৰ শ্ৰমত ব্যাসদেৱে অশান্তিকৰ অৱস্থাত তৎপতে থকা সময়তে ব্যাসদেৱৰ সন্মুখত তেওঁ মূৰ্তি ধৰি আনন্দ মনেৰে তেওঁ দৰ্শন দিয়ে। এয়া হৈছে নাৰদৰ আগমন। ইয়াৰ পিছত দুয়োজনৰ মাজত কি কথা বতৰা হয়, এই গোটেই বৰ্ণনা পদবন্ধে আহিব, আৰু সেই পদবন্ধে যি বৰ্ণনা আহিব আমি লগে লগে বিষয়বস্তু পাৰমাৰ্থিক, আধ্যাত্মিক, লৌকিক সমস্ত দিশ সামৰিবৰ কাৰণে যত্ন কৰিম। আহক আমি পুনৰ পদলৈকে আগুৱাওঁ। ব্যাস নাৰদৰ মহাসংবাদ। কৃষ্ণ। ব্যাস নাৰদৰ সংবাদ। এয়া হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি ফূৰ্তি শ্যাম। হে ৰাম প্ৰেমেৰ বৈচিত্ৰ নাৰদক দেখি ব্যাসৰ ঋষি সচকিত, হে ৰাম আঠে বেঠে উঠিলা ধৰিয়া কীৰ্তনজলি, পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি, দিলন্ত আসন আনি বহি বাৰতৰে, পাদ্য অজ্ঞ গন্ধে ধূপে পূজিলা সাদৰে, এ ৰাম প্ৰণিপাতে পুছিলা কুশল আগমন, নাৰদে পুছিলা পাছে ব্যাসত বচন। যেতিয়া ব্যাসদেৱে দেখিছে যে মহামুনি নাৰদ তেওঁৰ সন্মুখত আহি উপস্থিত হৈ আনন্দ মনেৰে তেওঁ চকুৰ ফালে স্থৰ হৈ চাবলৈ আৰম্ভ কৰিছে। এতিয়া নাৰদৰ মূৰ্তিটো দেখা পোৱাৰ লগে লগে ব্যাসৰ মনত যিটো ভাৱনা আহিব যে মই ইমান শোকাকুলত আছোঁ, মই ইমান বিষণ্ণ ভাৱত আছোঁ, কিন্তু মোৰ সন্মুখত দেৱৰ্ষি নাৰদ
কি ৰূপত আছে তেওঁ যে প্ৰত্যক্ষ কৰিছে। হাতে দিব্য বীণা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তিৰ ফূৰ্তি অবিশ্বাস। তেওঁ ভাবিছে যে হাতেৰে তেওঁ বীণা বাই আছে, মুখেৰে তেওঁ ৰাম নাম গাই আছে, আৰু এনেকুৱা লাগিছে যেন হৃদয়ত তেওঁ যাক ধ্যান কৰিছে, যাৰ ছবি তেওঁ দৰ্শন কৰি ৰাম নাম গাই আছে, হাতেৰে বীণা বাই আছে, সেইজনক হৃদয়ত তেওঁ দেখা পাইছে। কৃষ্ণমূৰ্তি হৃদয়ত তেওঁ জাগ্ৰত হৈ আছে। সেই মূৰ্তিটো দেখাৰ লগে লগেই তেওঁ ৰোমাঞ্চিত হৈ গৈছে। সেইজনৰ প্ৰেমত যেন তেওঁ দ্ৰৱীভূত হৈ আছে, সৰ্ব শৰীৰ ৰোমাঞ্চিত হৈ আছে নাৰদৰ। আৰু প্ৰভু ভগৱন্তৰ সেই ৰূপটো দেখা পাই তেওঁ আনন্দৰ চকু পানী তেওঁৰ দেহৰ সৰ্ব শৰীৰ যেন তিয়াই পেলাইছে। তাৰ মাজতো এক মহা আনন্দ পুলকৰ মাজেৰে এই মহা তেওঁ প্ৰভু ভগৱন্তৰ গুণ গান গাই আছে। আৰু দিনত ভগৱন্তৰ চৰিত্ৰৰ সেই মহা ৰূপটোকে যেন তেওঁ বান্ধি আছে। বীণাত যিটো সুৰ তুলিছে, সেই সুৰেৰে যেন প্ৰভু ভগৱন্তৰ ৰূপহে তেওঁ বৰ্ণনা কৰি গৈ আছে। এই ৰূপটো দেখা পোৱাৰ পিছত ব্যাসৰ মনত অকণমান হ'লেও শান্ত হৈ গ'ল। সাধুৰ সন্ত মহন্তৰ দৰ্শন হোৱাৰ লগে লগেই তুমি মই যোনে যেনেকৈ নহওক যিমান দুখত নাথাকোঁ কিয়, অকণমান হ'লেও সেই দুখৰ পৰা আমি উপশম হ'ম। এয়া হৈছে সাধু দৰ্শনৰ মহাফল। সাধুৰ অন্তৰত যিটো ভাৱনা থাকে, সেই ভাৱনাটোৱে যাক তেওঁ দৰ্শন দিব তেওঁলোকে যিকোনো প্ৰকাৰে প্ৰভাৱিত কৰিব। আগতে যদি দুখ কৰি আছিলে, বেজাৰ কৰি আছিলে, সংসাৰখনত কেনেকৈ কি চলি আছে ক'ব নোৱাৰা হৈ আছিলে ব্যাসে, নাৰদৰ এই শান্ত মূৰ্তিটো দেখা পোৱাৰ লগে লগেই তেওঁ মনৰ দুখটো তেওঁ পাতলি গ'ল। আৰু এতিয়া অভ্যাগতজনক মহৰ্ষিজনক কেনেকৈ তেওঁ আদৰিব সাদৰিব তৎ নোহোৱা এটা পৰিস্থিতি আহিব। অৰ্থাৎ ভক্তিপৰৰ ভাৱনাবিলাক তেওঁৰ মনলৈকে আহি গ'ল। শোকাকুল মনৰ ভাৱটো দূৰ হৈ গ'ল। তাৰপিছত আঠে বেঠে পাদ্য অভ্য দি তেওঁ খোৱা সজা কৰি যেতিয়া আসন দিলে, আসনত বহুৱাই তেওঁক মিনতি কৰিছে যে হে মহৰ্ষি নাৰদ, দেৱৰ্ষি নাৰদ, যে আপুনি যে গোটেই জগতত ভগৱন্তৰ নাম গুণ গাই প্ৰচাৰ কৰি ফুৰাটো আপোনাৰ ধৰ্ম, আপুনি এই ধৰ্ম পালন কৰি গোটেই তিনি ত্ৰৈলোক্যত আপুনি অবিৰাম ভ্ৰমণ কৰে, এইটো আপোনাৰ কৰ্ম, মই বুজিলোঁ। কিন্তু আপুনি য'ত ৰ'ব, যাৰ লগত কথা ক'ব, এনেই নহয়, কিবা নহয় কিবা এটা আপোনাৰ উদ্দেশ্যতহে আপুনি কাৰোবাৰ ওচৰত দেখা হয়। বজক্যাশ্ৰমৰ ওপৰেদি আপুনি কিমান বাৰ অহা যোৱা কৰি আছে, কিন্তু কোনোদিন আপুনি মোৰ ওচৰত থিয় হোৱা নাই। কিন্তু আজি কি বুলি ভাবি আপুনি মোৰ ওচৰত থিয় হ'ল, কিয় মোক আজি কিবা কৰিব? নিশ্চয় আপোনাৰ কিবা এটা কাৰ্য মই হয়তো কৰিব লাগিব। গতিকে তেওঁ আদেশ বিচাৰিছে, হে দেৱৰ্ষি নাৰদ, হে গুৰুদেৱ, আপুনি কওক যে আপোনাৰ কাৰণে মই কি সেৱা কৰিব লাগে, মই সাজু। এই বুলি যেতিয়া ব্যাসে নাৰদক প্ৰণিপাত কৰি সম্পূৰ্ণ কৰিছে, এতিয়া নাৰদে ব্যাসলৈ চাই কি সদুত্তৰ দিব, আহকচোন বাৰু পৰৱৰ্তী পদলৈকে আমি আহোঁ। কৃষ্ণ। হে ৰাম হাকিয়া বুলন্ত ঋষি কহি বিতান্ত, কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত, মহা উচ্চ পিছকীয় থিৰ নহি চিত্ৰ, মহন্তৰো মোহিতো কিনো বিপৰীত, হে ৰাম চাৰিও বেদৰ কৰিলা শাখা ভেদ, যাৰ যেনে জাতি ধৰ্ম
তথাপিতো মাৰকেনে অসন্তুষ্ট চিত হে ৰাম পঢ়িও কৰি সিমুত ইহাৰ কাৰণ শুনি পনি পাতে ব্যাসে বুলিলা বচন। এতিয়া ব্যাসে নাৰদক যেতিয়া প্ৰণিপাত জনাই আগমনৰ উদ্দেশ্যৰ কথা সুধিলে, তাৰপিছতে নাৰদে হাঁহি মাৰি ব্যাসৰ ফালে চাই তেওঁ কৈছে যে হে মহামুনি, মই কি কাৰণত আহিলোঁ সেইটো পিছত হ'ব, কিন্তু মই দেখিছোঁ যে তোমাৰ অন্তৰত কিবা এটা নহয় কিবা এটা অশান্তিয়ে এনেদৰে জুমুৰি ধৰি আছে। কি কাৰণ মই এইটো কথা জানিব লাগিব, কাৰণ তোমাৰ দৰে যগ কীৰ্তিমান লোক এই জগতত বৰ্তমান নাই। সমস্ত জগতত তুমি কৃপা কৰি আছা, 14 শাস্ত্ৰ 18 পুৰাণ লিখি তুমি ভগৱন্তৰ মহাতত্বখিনি জগতক বুজাই দি আছা, জগতক তুমি দান দি আছা। আৰু এক বেদক তুমি 4টা ভাগ কৰি যাৰ যেনেকুৱা শক্তি সেই অনুসাৰে বেদৰ ৰসটো পাবৰ কাৰণে, তত্ত্বটো পাবৰ কাৰণে বেদকো তুমি বিতৰণ কৰি দিছা সহজ সৰলভাৱে। আৰু কাৰ কি কৰ্ম জাতি ইত্যাদি ইত্যাদি সমস্ত বিলাক বিভাজিত কৰি তুমি ভগাই দিছা নিজৰ নিজৰ পৰিচয়টো ল'বৰ কাৰণে। জগতক তুমি এনেদৰে কৃপা কৰিছা। গতিকে তুমি যি কৰ্ম কৰিলা, অষ্টাদশ পুৰাণ ৰচনা কৰিলা, 4 বেদ তুমি ৰচনা কৰিলা, ইত্যাদি ইত্যাদি সমস্ত কৰ্ম কৰাৰ পিছতো তোমাৰ দৰে মহামহন্ত সাধু সন্ত এজনৰ অন্তৰত ইমান দুখ কিয়, এইটো কেতিয়াও শোভা নাপায়। সাধু সন্তৰ মনত কোনো কাৰণতে দুখেই থাকিব নালাগে, কিন্তু মইতো দেখিছোঁ তোমাৰ গাত কিবা নহয় কিবা এটা অন্তৰত দুখ আছে। প্ৰথমতে তোমাৰ এই দুখৰ কথাটো মই জানিব লাগিব, তাৰপিছত মই কিয় আহিছোঁ সেই কথাটো তুমি পিছত জানিব। কিন্তু মই এতিয়া জানিব লাগিব যে তোমাৰ অন্তৰত কি দুখ। চাওক গুৰুসকল, এই তত্ত্বটোত আমাক সাংসাৰিকভাৱে এটা মহা জ্ঞান দিছে। আমি যেতিয়া কোনোবা এঘৰ মানুহৰ তালৈ যাম, আমি কিয় যাওঁ? কাৰোবাৰ ওচৰলৈকে যদি আমি যাওঁ, এটাই আমাৰ উদ্দেশ্য থাকে, সেইটো মোৰ কিবা নহয় কিবা এটা প্ৰয়োজনত মই কাৰোবাৰ ওচৰলৈকে যাওঁ। ইয়াৰ কোনো স্বাৰ্থ থাকে। যাৰ ওচৰলৈ যাওঁ তেওঁৰ অন্তৰৰ কথা বুজিবৰ কাৰণে কোনোদিন আমি নিবিচাৰোঁ, কিন্তু তেওঁৰ ওচৰত মোৰ কিবা এটা সাধন হ'ব, কিবা এটা লাভ হ'ব, এনেকুৱা এটা আশা কৰি কাৰোবাৰ ওচৰলৈ যাওঁ, হয়নে নহয় বাৰু কওকচোন? কিন্তু আচলতে এইটো কেতিয়াও উচিত নহয়। আজি ভাগৱতে কৈ আছে, ভাগৱতে কৈ আছে তুমি কাৰোবাৰ পৰা কিবা এটা বিচৰাৰ পৰিৱৰ্তে কাৰোবাক তুমি কিবা এটা দিবৰ কাৰণে তুমি যত্ন কৰাটো দৰকাৰ। গতিকে আজি নাৰদে কৈছে, নাৰদে কি ব্যাসৰ পৰা কিবা বিচাৰি গৈছেনে? নাই বিচৰা। ব্যাসক কিবা এটা দিবলৈ গৈ আছে। দিবলৈ যোৱাৰ ইংগিতটো তেওঁ ক'লে যে তোমাৰ অন্তৰত থকা দুখখিনি প্ৰথমতে মই জানিব লাগিব। অৰ্থাৎ আনৰ দুখৰ সমভাগী হ'ব পৰাজন, সেইজনেহে শ্ৰেষ্ঠ দেৱ, সেইজনেহে শ্ৰেষ্ঠ মানৱ, সেইজনেহে সকলোৰে অন্তৰ জয় কৰিব পাৰে। কিন্তু আনৰ কথা বুজিবৰ কাৰণে যত্ন নকৰি নিজৰ আকাংক্ষা সাধনৰ কাৰণে যদি কাৰোবাৰ লগত সম্বন্ধ কৰা যায়, সেই সম্বন্ধই কেতিয়াও নিজৰো অপকাৰ কৰিব আৰু আনৰো অপকাৰ কৰিব পাৰে। নিজৰ উপকাৰো নহয়, আনৰো উপকাৰ নহয়। আজি সেইকাৰণে নাৰদে কৈছে গৃহস্থৰ মনত যদি অশান্তিকৰ কিবা এটা অৱস্থাৰ মাজেৰে মই যদি মোৰ উদ্দেশ্যটোৰ কথা ব্যক্ত কৰোঁ, তেতিয়াহ'লে সেইটো উচিত নহয়। গতিকে এতিয়া নাৰদে কৈছে যে আপোনাৰ কি দুখ সেইখিনি মই জানিব। গতিকে পৰক উপকাৰ কৰিবৰ কাৰণে আমাৰ মন চিত্ত সদায় জাগ্ৰত হৈ থাকিব লাগিব।
আজি নাৰদৰ জৰিয়তে ব্যাসক এই প্ৰশ্নটো সুধি সেই তত্ত্বটোকে আমাৰ সৰ্বসাধাৰণক দিবলৈ যত্ন কৰিছে। হে ব্যাসদেৱ, মই তোমাৰ গৃহলৈ আহিছোঁ, কিন্তু তোমাৰ মনত দুখটো মই চাবলৈ অহা নাই। প্ৰথমতে মই দুখটো নাশ কৰিব লাগিব। অভ্যাগত এজনে যদি উপস্থিত হোৱাৰ লগে লগে গৃহস্থৰ মুখত যদি কিবা এটা খং, ৰাগ বা অসন্তুষ্ট ভাৱ এটা যদি দেখে, অভ্যাগত অতিথিজনৰ মনত অলপ শান্তি লাগিব নহয়। গতিকে প্ৰথমতে তেওঁ সহিষ্ণু এটা লাভ কৰিব পাৰিব লাগিব। তেতিয়াহে তেওঁ মোক নিশ্চয় যেনেদৰে ভজিব লাগে, যেনেদৰে বুজিব লাগে, আগবাদ কৰিব লাগে, তাৰ এটা সাৰ্থকতা আহিব। বাৰু যি কি নহওক, এতিয়া নাৰদে প্ৰথমতে সুধিছে, তোমাৰ মনত কিয় ইমান দুখ? যিটো দুখ তোমাৰ দৰে এজন সাধু সন্তৰ অৰ্থ বুজিব নালাগে। এতিয়া এই কথাটো মই জানিব লাগিব। তাৰপিছত আশ্বস্ত হৈ মনত কিবা এটা শক্তি পায়। এতিয়া ব্যাসদেৱৰ প্ৰণিপাত জনাই